ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ আগষ্ট ছেপ্টেম্বৰ আৰু অক্টোবৰ এই সময়খিনিত আপোনালোকৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে অত্যন্ত কিছুমান ভাল খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু কিছুমান ক্ষেত্ৰত কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব তুলা ৰাশি বন্ধুসকল সপ্তম ৰাশি আৰু ইয়াৰ প্ৰতীক হৈছে পাল্লা যি এই ৰাশিৰ জন্মগত ভাৰসাম্যবোধ হক প্ৰতিফলিত কৰে এই ৰাশি লোকসকলে সদায় সমন্বয় প্ৰতিষ্ঠা কৰিব বিচাৰে চেষ্টা কৰে সকলোকে নিজৰ বুলি ভাবে আৰু সকলোৰ লগত মিলা প্ৰীতিৰে চলিব জানে তুলা ৰাশি মানুহৰ যোগাযোগৰ ব্যক্তিত্ব যথেষ্ট বৃদ্ধি পায় যিকোনো পৰিস্থিতিত সম্ভালিবলৈ এওঁলোক পাকৈত বুলি কৈছে এওঁলোকৰ কূটনৈতিক চতুৰ আৰু অবিচাৰ্যভাৱে বুলি কৈছে এই ৰাশিৰ প্ৰভু হৈছে শুক্ৰ বন্ধুসকল এই ৰাশিৰ জাতক জাতিকাসকলৰ আদৰণীয় আপোনালোকৰ হৈছে মহাদেৱ আৰু শ্ৰী দুৰ্গাৰ লাকি ৰং হৈছে বগা আৰু ৰূপালী ৰাশি অনুকূল অনুসৰি বাৰ হৈছে শুক্ৰবাৰ শনিবাৰ আৰু বুধবাৰ এই সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰ ব্যৱসায় বৈবাহিক জীৱন স্বাস্থ্যৰ চাকৰি সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব বন্ধুসকল কেৰিয়াৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সময়খিনিত আপোনালোকৰ সপ্তম স্থানত বৃহস্পতি আৰু শনিৰ সংযুক্ত ট্ৰেনজিটৰ বাবে এফেক্টৰ বাবে আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখিব এই ৰাশিফলটো হৈছে চন্দ্ৰমাৰ গতিৰ আধাৰিত ৰাশিফল এই সময়খিনিত আপোনালোকৰ যি শত্ৰুৱে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে কিন্তু আপোনালোকে এই শত্ৰুক আপোনালোকে অনায়াসে পৰাস্ত কৰিব পাৰিব আৰু জয় লাভ কৰিব বুলি কৈছে ব্যৱসায়ত নতুন কিবা এটা কৰাৰ যদি আপোনালোকৰ পৰিকল্পনা কৰি আছিল ভাবি আছিল সেই মনোকামনাবোৰ পূৰণ হ'ব পাৰে বুলি কৈছে বিশেষকৈ আগষ্টৰ পৰা আপোনালোকৰ এই সময়খিনিত খলনি হ'ব আপোনালোকৰ ৰাশিৰ এই সময়খিনিত কৈছে যে বৃহস্পতিৰ গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনালোকৰ ব্যৱসায় হওক বা আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰতে হওক বহুত বেছি সন্মান আৰু লাভালাভ আপোনালোকে লাভ কৰিব এইবাৰ বিদেশৰ সৈতে জড়িত আপোনালোকৰ যিকোনো সপোন বাস্তৱায়িত পূৰণ হ'ব পাৰে সেই আপোনালোকৰ ব্যৱসায় হওক আপোনালোকৰ যাত্ৰাই হওক সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বাস্তৱত ৰূপ দিব সপোনবোৰ আপোনালোকৰ বাস্তৱত প্ৰতিফলিত কৰাৰ বাবে অত্যন্ত শুভ সময় বিশেষকৈ দেখা পোৱা গৈছে এই সময়খিনিত ভাই ভনীৰ পৰা আত্মীয়ৰ পৰা আপোনালোকে সমৰ্থন লাভ কৰিব এই সময়খিনি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব যদি আপুনি অবিবাহিত তেনেহ'লে আপোনালোকৰ বিয়া বাৰু হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ সময়খিনিত আপোনালোকৰ এই সময়খিনি কৈছে যে আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব যদি আপোনালোকৰ ঘৰখনৰ সমস্যা চলিছিল প্ৰব্লেম আদি হৈ আছিল সেই সমস্যাখিনি বহুত পৰিমাণে অন্ত পৰিব বুলি কৈছে আৰু বিশেষকৈ বিবাহিত যিসকল লোক আছে তেওঁলোকৰ সন্তানে নিজৰ কষ্ট আৰু সাহসৰ ভিত্তিত নিজৰ লক্ষ্যত নিজৰ এইমত উপনীত হ'ব পাৰিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ সন্তানৰ মানসিক আপোনালোকৰ কিছু টেনশ্যনো থাকিব বুলি কৈছে আপোনালোকে সাহস দিবৰ বাবে চেষ্টা কৰক যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে সাৱধান হ'ব আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত আপোনালোকক কৈছে যে মনলৈ ভাল চিন্তা আনিব লাগিব আপোনালোকৰ খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনত বিশেষকৈ সুস্বাস্থ্যৰ বাবে বিশেষকৈ আপোনালোকৰ যত্ন ল'লে ভাল হ'ব যদি বতৰৰ লগত জড়িত কোনো ৰোগ হয় তেন্তে আপুনি সোনকালে সুস্থ হৈ উঠিব বুলি কৈছে বিশেষকৈ অক্টোবৰ মাহৰ এই সময়খিনিত আপোনালোকৰ দেখা পোৱা গৈছে যে আপোনালোকৰ কিছুমান কামৰ যত্ন ল'ব লাগিব ইয়াৰ পিছত সৰু সৰু বেমাৰকো আপোনালোকে গুৰুত্ব সহকাৰে লওক বুলি কৈছে কাৰণ এই সময়ছোৱাত আপুনি বাৰে বাৰে পেটৰ লগত জড়িত বা পেটৰ বিষৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধান হ'ব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই সময় অত্যন্ত শুভ হ'বলৈ গৈছে আপোনালোকৰ অৱস্থা উন্নত কৰিবলৈ আপোনালোকৰ জীৱনসংগী হওক আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ আপোনালোকৰ ভাইটি হওক ভাই হওক বা ভনীয়ে হওক আপোনালোকে তেওঁলোকৰ পৰা যথেষ্ট আপোনালোকৰ সম্পূৰ্ণ সহায় লাভ কৰিব অক্টোবৰ পিছত দ্বিতীয় ঘৰত আপোনালোকৰ এই সময়খিনি দেখা পোৱা গৈছে বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ মাটি অট্টালিকা যান বাহন আদিৰ সুখ পাব বুলি কৈছে পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল লোক আছে তেওঁলোকৰ বাবে সময় অনুকূল আৰু এই সময়খিনিত কৈছে যে আপোনালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব পাৰে চাকৰি বিচৰা ব্যক্তিসকলে কিবা এটা ভাল জব পাব পাৰে বুলি কৈছে এই সময়খিনিত শিক্ষা লাভৰ বাবে বহিৰাজ্যলৈ যাবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ সফলতা লাভ কৰিব এই সময়খিনিত প্ৰতিকাৰ স্বৰূপে আপোনালোকে কাম এটা কৰিব পাৰে দৈনিক শ্ৰী দুৰ্গা চালিচা আবৃত্তি কৰক আৰু সূৰ্য দেৱতাক নমস্কাৰ কৰক আৰু ঘৰত প্ৰতিদিনে আপোনালোকে পূজাস্থলীত এগছিকৈ চাকি বন্তি জ্বলাবলৈ নেপাহৰিব এই ৰাশিফলটো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল এই সময়খিনিত কৈছে যে আপোনালোকৰ সময় ভাল এই 3 মাহত বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ হ'ব সামাজিক বা আপোনালোকৰ ৰাজনৈতিক কাম কাজত আপোনালোকৰ জড়িত লোকসকলে আগবাঢ়ি যোৱাৰ প্ৰবল সম্ভাৱনা আছে বা বহুত চান্স পাব বুলি কৈছে সুযোগ পাব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ
সকলো সম্ভাৱনা দেখা পোৱা গৈছে বন্ধুৰ পৰা সহায় পাব যদি আপুনি পাৰস্পৰিক সন্মতিৰে আপোনালোকৰ আদালতত চলি থকা কামবোৰ সমাধান কৰিবলৈ বাবে চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব আপুনি সফল হ'ব যাত্ৰা অব্যাহত থাকিব কিছুমান যাত্ৰা উপযোগী বুলি প্ৰমাণিত হ'ব কিছুমান অসাৰু এই সময়খিনিত যাব পাৰে ধ্যান ৰাখিব লাগিব এই সময়খিনি মনত ৰাখিব লাগিব যে যদি সফলতাৰ সম্ভৱ হয় তেন্তে সাহস আপোনালোকে বজাই ৰাখক এলাহ পৰিহাৰ কৰক মানসিক শান্তিৰ বাবে আধ্যাত্মিক আৰু ধৰ্মীয় কামত জড়িত হওক বিলাসী বস্তুৰ বাবে বাজেটতকৈ অধিক খৰচ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ বিৰোধী আপোনালোকৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে যদিও আপোনালোকৰ কোনো ক্ষতি কৰিবলৈ নোৱাৰিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে চাকৰি আৰু ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব আগুৱাই যোৱাৰ সুযোগ থাকিব যদি আপুনি চাকৰি বা ব্যৱসায় বিচাৰিছে তেন্তে আপুনি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কষ্ট কৰক বুলি কৈছে যদি আপুনি বহিৰাজ্যত শিক্ষা বা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে তেন্তে সফলতা লাভ কৰিব পাৰে অৰ্থনৈতিক ক্ষেত্ৰত কৰাৰ যি প্ৰচেষ্টা আপোনালোকৰ গতি লাভ কৰিব বুলি কৈছে প্ৰযুক্তি লেখা বা সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব পাৰে শ্বেয়াৰ বজাৰত ভাল লাভৰ সম্ভাৱনা আছে চৰকাৰী চাকৰি কৰা লোকসকলে নিজৰ কৰ্মশৈলী আৰু আচৰণৰ দ্বাৰা পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ এই সময়খিনিত মধ্যমে দেখা গৈছে এই সময়খিনিত কৈছে যে পাৰিবাৰিক পৰিৱেশ ভাল হ'ব পৰিয়ালৰ কিছুমান শুভ কাম সম্পূৰ্ণ হ'ব ভ্ৰমণ লাভজনক হ'ব বিশেষকৈ আপোনালোকৰ আগষ্ট সময়ৰ পৰা আৰু শেষৰ ফাললৈ বছৰৰ শেষৰ ফাললৈ আপোনালোকৰ মিশ্ৰিত সময় আহিব সামগ্ৰিকভাৱে ফলাফল আপোনালোকৰ পক্ষ থাকিব সন্তানহীন দম্পতীয়ে এই বছৰত পাব পাৰে ভাল খবৰ বুলি কৈছে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ সুখদায়ক হ'ব প্ৰেমত মধ্যমীয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিক আপোনালোকৰ স্বাস্থ্যৰ ভাল হ'ব এই সময়খিনিত কৈছে যে জ্বৰ দুৰ্বলতা আহিব পাৰে যদি আপুনি সাৱধান আৰু পদ্ধতিগত ৰুটিন বজাই ৰাখে তেন্তে এই সমস্যাৰ পৰা আপুনি অতিকৈ সোনকালে মুক্তি পাব বা আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব যোগ আৰু ব্যায়ামত আপোনালোকৰ দৈনন্দিন জীৱনত অংশ হিচাপে গঢ়ি তোলক সুন্দৰ প্ৰতিফলন দেখিব এই সময়খিনিত ধ্যান ৰাখিব আপোনালোকৰ আৰ্থিক সমস্যাবোৰ হয়তো নাইকিয়া হৈ যাব কিছুমান যদি আপোনালোকৰ বহু দিনৰ পৰা যদি প্ৰব্লেম চলিছিল সেই কিছুমান সমস্যাখিনি আপোনালোকৰ যেতিয়া আৰ্থিক অৱস্থা ষ্ট্ৰং হ'ব সেইখিনি নাইকিয়া হ'ব বুলি কৈছে যোৱা 2-3 মাহত যদি আপোনালোকৰ কিছুমান সমস্যা হৈছিল সেই সমস্যাখিনি নাইকিয়া হ'ব বুলি কৈছে ভুল মানুহৰ সংগত লোৱা লোকচানৰ ক্ষতিপূৰণ আপোনালোকক দিয়াৰ সুযোগ পাব আপোনাৰ পৰিয়ালে যিসকলৰ লগত থাকিবলৈ অস্বীকাৰ কৰিছে আপোনালোকক মানা কৰিছে বাৰেবতি লগ কৰিবৰ বাবে হওক বা থাকিবৰ বাবে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব অস্বীকাৰ কৰিলে তেওঁলোকৰ সৈতে আপুনি কিয় সম্পৰ্ক বজাই ৰাখিব বিচাৰে সেই বিষয়ে নিশ্চয়কৈ বিবেচনা কৰক কিয় আপোনালোকে থাকিব নালাগে সেইখিনি ক্ষেত্ৰত বিবেচনা কৰক বুলি কৈছে কিয় কৈ আছে আচলতে এইবাৰ অৰ্থাৎ এই সময়খিনিত অতিৰিক্ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব উত্তেজনা বাঢ়িব পাৰে ধন সম্পৰ্কৰ লেনদেন কৰাৰ সময় স্বচ্ছতা বজাই ৰাখক ভাল প্ৰতিফলন দেখিব নথিপত্ৰৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে ব্যক্তিগত জীৱনৰ চিন্তা নাইকিয়া হ'ব বুলি কৈছে কিছু পৰিমাণে নতুন মানুহ লগ পাব এইবাৰ এই সময়খিনিত সম্পৰ্কৰ পৰীক্ষাৰ হ'ব বুলি কৈছে নিয়মৰ কথা আহিলে ৰিস্ক নল'ব বুলি কৈছে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰতিটো কাম সততাৰে কৰিবৰ বাবে চেষ্টা কৰক কেৰিয়াৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে সুযোগ থাকিব যিবোৰ সুযোগক আপুনি এতিয়ালৈকে সৰু বুলি আওকাণ কৰি আহিছে সেই সপোনবোৰ বা সেই সুযোগবোৰ আপোনালোকৰ সন্মুখত ডাঙৰ ৰূপ লৈ আহিব পাৰে এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ ভুলবোৰ আওকাণ নকৰিব ইগো এৰাই চলাই কাৰোবাৰ পৰা সহায় লওক বুলি কৈছে অন্যথা ক্ষতি হ'ব পাৰে ৰিস্ক নোলোৱাকৈ ব্যৱসায় নকৰিব নতুন ব্যৱসায়ত গুৰুত্ব তৎক্ষণাৎ নিদিব বুলি কৈছে কিয়নো লোকচান হ'ব পাৰে বৈবাহিক সম্পৰ্কত বা বৈবাহিক জীৱনত পৰিৱৰ্তন আহিব এই বছৰৰ আপোনালোকৰ এই সময়খিনিত সংগীৰ পৰা একো লুকুৱাব নালাগে বুলি কৈছে নহ'লে বিবাদৰ বা সমস্যাৰ সৃষ্টি হ'ব পাৰে অংশীদাৰৰ বিশেষকৈ আস্থা কমি যাব পাৰে এই অৱস্থা পুনৰ নিৰ্মাণ কৰিব লাগিব বুলি কৈছে যিসকলৰ সম্পৰ্কত আছে তেওঁলোকে বিশেষকৈ পৰিয়ালৰ পৰা অনুমোদন পাব সঠিক সময়ত আপোনালোকৰ সংগীৰ পৰা সমৰ্থন পাব পাৰে ধন সম্পৰ্কীয় বিষয়ত পৰিয়ালৰ সহায় আপোনালোকৰ অপব্যৱহাৰ নকৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ছালৰ লগত জড়িত ৰোগ বাঢ়িব পাৰে মানসিক উত্তেজনা থাকিব পাৰে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকৰ চিন্তা উন্নতিৰ লগে লগে ছালৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব বুলি কৈছে খাদ্যাভ্যাসত ডাঙৰ পৰিৱৰ্তন কৰিব বুলি কৈছে হঠাতে এজন ব্যক্তিৰ বুদ্ধি বা কমি যাব পাৰে গতিকে স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে খাদ্যাভ্যাসত ডাঙৰ পৰিৱৰ্তন নকৰিব হঠাতে ওজন বৃদ্ধি বা কমি যাব পাৰে স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা হ'ব টোপনিৰ লগত বিশেষকৈ জড়িত সকলোবোৰ আওকাণ নকৰিব সকলো মানুহকে সুস্বাস্থ্যৰ বাবে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক
যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায়